এখন চাইকেলতো খাদ্যদ্ৰব্য বোজাই কৰি গোলাঘাটৰ ৰাজপথ আৰু গলিসমূহত ব্যৱসায় কৰি স্বাৱলম্বিতাৰে নিজৰ পৰিয়াল প্ৰতিপালন কৰিছে গোলাঘাটৰ তপননগৰৰ বিজয় সাহাই 1978 চনৰ পৰাই তেওঁ ঘৰতে বুটবাদাম মটৰ আদি সৰু সৰু পেকেট কৰি প্ৰতিদিনে হাতত ডম্বৰুটো লৈ চাইকেলখন উঠি পোৱা ওলাই যায় ৰাজপথ আৰু গলিসমূহলৈ চাইকেলত নিয়া সকলো দ্ৰব্য বিক্ৰীৰ পিছত নিশা 10 মান বজাত পুনৰ ঘৰ সোমায় ৭৭ বছৰীয়া বিজয় সাহাৰ চাইকেলখন পুৰণি হ'ল তথাপিও জীৱন ধাৰণৰ লগৰী এই চাইকেলখন মেৰামতি কৰি তেওঁ অতি কম পইচা লাভ কৰি গ্ৰাহকক সন্তুষ্ট কৰি চলাই গৈছে তেওঁৰ ব্যৱসায় গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নিউজ 24 অসম বিজয় সাহা তপননগৰ আপুনি এইটো বিজনেছ কেতিয়াবা কৰিছে এইটো ষ্টাৰ্টিং কৰিলোঁ 1978 ষ্টাৰ্ট কৰিলোঁ এতিয়া এনেকৈ বেচে নে আৰু ক'ৰবাত দিয়ে ঘূৰি ঘূৰি বিকো ঘূৰি বিকে আৰু দোকানত দিয়ে নেকি অলপ অলপকৈ মাল দোকানতো দিয়া হয় আকৌ খুচৰা বিকি কিমান টকাৰ পৰা আৰম্ভ কৰিছিলে তেতিয়া বাৰু মোৰ কেপিটেল আছিলোঁ 140 টকা 140 টকাৰ পৰা এতিয়া কিমান এতিয়া মুঠতে 8-9 হাজাৰ টকাৰ কেপিটেল 8,000 টকামান কেপিটেল 8,000 মান টকা 8,000 টকা কেপিটেল নাই আমাৰ 6,000 টকা 6,000 টকা আৰু দোকানবোৰ কেইখন দোকানত দিয়েগৈ দোকানত মানে 16টা দোকান পেকিং কৰি পেলাই দিয়া হয় একটা পেকেটত 60 পইচা 40 পইচা 8 আনা লাভ কৰি পেলাই মই মাল দিওঁ যাতে যিমান খুচৰা যিমান মই বিকো তাতকৈ মোৰ পৰিয়াল নচলে ঘৰ ক'ত তপননগৰ নগৰবাৰী চাপৰি গোলাঘাটৰ পৰিয়াল কিমান আছে ছোৱালী দুটা ল'ৰা এটা মাইকী মানুহ মই গড়বাৰা ভাড়া ঘৰত থাকে তপননগৰ ভাড়া ঘৰত থাকে 3,800 টকা ভাড়া পৰিয়ালৰ আৰু কোনোবাই কিবা কৰে নেকি না নকৰে আপুনি এইটো কৰিয়ে পৰিয়াল চলাইছে এইটো দিয়ে মই পৰিয়াল যেনে তেনে দুখে কষ্টে চব পৰিয়ালটো চলাই আছোঁ অঁ নামটো কি ক'লে আপোনাৰ নাম 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 বিজয় সাহা বয়সটো কিমান বয়স 76 76